আশা কৰিছোঁ সকলো ভালে কুশলে আছে আৰু আজি বহুত দিনৰ মূৰত মিনি ব্লগ এটি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু আজি এয়া চাফ-চাফাই কৰাৰ পৰাই মিনি ব্লগটো আৰম্ভ কৰিছোঁ, কিয়নো আমাৰ ঘৰত আছে 2 দিনমানৰ পাছত নাম আৰু সেইবাবে যিহেতু চফা কৰিবই লাগিব, সেইকাৰণে এয়া চফা কৰি আছোঁ। আৰু এতিয়া ধুনীয়াকৈ চফা-তফা কৰিলোঁ আৰু মোৰ এয়া লগৰজনীকো চফা কৰি দিলোঁ, মানে ৰিং লাইটডালক। আৰু এতিয়া এয়া গা-পা ধুইয়ে বাৰু চফা কৰিছিলোঁ। আৰু আমাৰ ঘৰৰ এইফালে দেখিছে নহয়, বতৰটো ইমান বেছি বেয়া হৈ আছে, সেইকাৰণে ভালেই লগা নাই একো। আৰু এতিয়া কাম বন কৰি হ'ল, যিহেতু ভাতো খোৱা নাই, ভাতকেইটাও খাই লওঁ বুলি ভাবিছোঁ। পাপাও যিহেতু আহিলে বজাৰৰ পৰা, এতিয়া আমি ধুনীয়াকৈ 3টা ভাত খালোঁ আৰু খাই বৈ হোৱাৰ পিছত মই ভাবিছোঁ যে আজি ৰীল বনাওঁ, আৰু সেইকাৰণে এটা বনালোঁ। বাট চাদৰ মেখেলা পিন্ধি নহয় এনেকৈ যেনেকৈ আছিলোঁ তেনেকৈয়ে বনালোঁ। বাকী কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ৰিলচটো চাবগৈ দেই। আৰু কিবা যদি ভুল হৈছিলে ক্ষমা কৰিব মিনি ব্লগটোত। আৰু মিনি ব্লগটো ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই।